নমস্কাৰ, মই চন্দন। আজি মই ইউটিউবত প্ৰথমটো ভিডিঅ' আপলোড কৰিম। এইটো মোৰ প্ৰথম ব্লগ হ'ব আৰু মোৰ চেনেলটোৰ নাম হ'ল কালাৰ্ছ অফ লাইফ। এই চেনেলটোৰ দ্বাৰা মই আমাৰ জীৱনৰ বিভিন্ন ৰংবোৰ আপোনালোকক দেখুৱাই যাম আৰু সমাজৰ বিভিন্ন প্ৰতিচ্ছবিবোৰ এই ভিডিঅ'টোৰ দ্বাৰা মই আপোনালোকৰ ওচৰত দেখুৱাম। আজি এটা বিশেষ ঠাইলৈ আহিছোঁ। আপোনালোকক ইয়াত কি হ'ল মই দেখুৱাম। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হ'ল শ্ৰী শ্ৰী গুমুঠা মাহৰাসুৰ সত্ৰ, স্থাপিত 1970 চন। আজি ইয়াতে ভকত বৈষ্ণৱসকল থাকিবৰ কাৰণে একোটালি গৃহ অস্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে। সেই উদ্দেশ্যে ময়ো আজি ইয়াত এই পবিত্ৰ কৰ্মভাগত ভাগ ল'লোহি। প্ৰথমে মই আহি মোৰ আধ্যাত্মিক গুৰু আৰু লগতে এই সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভোলানাথ গোস্বামীদেৱৰ ওচৰত সেৱা ল'লোঁ আৰু লগতে তেখেতৰ স্বাস্থ্যৰ অলপ বুজ ল'লোঁ। ইয়াৰ পিছত মই আহি সেৱা ল'লোহি সত্ৰৰ এই মণিকূট ভাগৰ ওচৰত। আৰু আজি এই পবিত্ৰ ক্ষণত মই এটা ৰুদ্ৰাক্ষ পুলি মোৰ আধ্যাত্মিক গুৰুদেৱৰ হাতেৰে ৰোপণ কৰিবলৈ লৈ আহিছোঁ। আজি আমাৰ বৰ সৌভাগ্যৰ দিন। আজি ৰাইজসকল, আঞ্চলিক ৰাইজ আহি পেলাই ইয়াত ঘৰ অস্থায়ীভাৱে হ'লেও কায়িকভাৱে শ্ৰমদান কৰিছেহি। গতিকে তাৰ লগতে মোৰ প্ৰপন্ন শিষ্য খেলমাটিৰ শ্ৰীমান চন্দন জ্যোতি বৰাই আজি এই শুভ দিনতে আমাৰ সত্ৰলৈ এটি ৰুদ্ৰাক্ষ পুলি আনিছে, পুলি ৰুবৰ কাৰণে। গতিকে তেওঁ সেইটোৰ কাৰণেই যাতে তেওঁ আয়ুষ্য বৃদ্ধি হওক, ঈশ্বৰকৃত কৰ্ম কৰিবলৈকে শক্তি দি শক্তি প্ৰাপ্ত কৰক। গতিকে আমাৰ ফালৰ পৰা তেওঁক অজস্ৰ আশীৰ্বাদ প্ৰদান কৰা হৈছে। আৰু ইয়াতে আপোনালোকক এটা কথা জনাওঁ যে প্ৰভু ঈশ্বৰৰ শাৰীৰিক অসুস্থতাৰ বাবে পুলিভাগ মোৰ লগতে বাকী ভক্ত বৈষ্ণৱসকলক একেলগে ৰোপণ কৰিবলৈ ক'লে। এতিয়া আমি মই অনা ৰুদ্ৰাক্ষজোপা ৰোপণ কৰিব লৈছোঁ। এইজোপা যাতে ধুনীয়াকৈ এদিন এজোপা বৃহৎ গছলৈ ৰূপান্তৰিত হয়, তাৰে কামনা কৰিলোঁ। আৰু ইয়াৰ পিছতে মই আহিলোঁ এই পবিত্ৰ সত্ৰখনিত শ্ৰমদান কৰিবলৈ অহা ভকত বৈষ্ণৱৰ লগতে ভোগৰ ভাগ ল'বলৈ। ইয়াতে আইসকলে বৰ সুন্দৰ ভোগ প্ৰস্তুত কৰিছে। যিসকল ভকত বৈষ্ণৱে আহি ইয়াত শ্ৰমদান কৰিলে, এই গৃহ ভাগ নিৰ্মাণ কৰোঁতে তেখেতসকলৰ কাৰণে ভোগৰ প্ৰস্তুত কৰা হৈছিল। ময়ো তেখেতসকলৰ লগতে এই ভোগৰ সোৱাদ ল'লোঁ। আৰু আজি বিশেষ দিনটো মই এইদৰে উপভোগ কৰিলোঁ। আৰু ভিডিঅ'টো বনাওঁতে অনেকখিনি ভুল ত্ৰুটি হ'ব পাৰে, ইয়াৰ কাৰণে ক্ষমা কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে ফেচবুকত ফ'ল' কৰি দিব। ধন্যবাদ।